জয় আই অসম। আমি আমাৰ মুখ্যমন্ত্ৰী ছাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে হিৰেণ হিন্দু নামৰ এটা পোষ্ট দিছে হজৰত মহম্মদ পয়গম্বৰ চাহাবৰ বিৰোধী এটা পোষ্ট কৰিছে। ডক্টৰ চাহাবৰ ওচৰত আমি বিনীতভাৱে নিবেদন কৰিছোঁ যে অতি সোনকালে এৰেষ্ট হ'ব লাগে আৰু এনেকা মানুহৰ একচুৱেলি অতি জলদি ব্যৱস্থা ল'ব লাগে, কাৰণ এনেকা মানুহে ভাতৃত্ব আৰু আমাৰ হিন্দু মুছলিমৰ এটা যে বিভাজন লগাই দিব পাৰে। গতিকে আমাৰ ভাতৃত্ব বজাই ৰাখিবৰ কাৰণে আমাৰ সকলো একেলগে আছোঁ, খিলঞ্জীয়া মানুহ। কিন্তু এই সকল মানুহে কেতিয়াবা আজান বন্ধ হ'ব লাগে, কেতিয়াবা এই হজৰত মহম্মদৰ এটা পোষ্ট কৰি দিয়ে। আৰে ভাই কওকচোন, আজি যদি আমাৰ কোনো মানুহে যদি এটা পোষ্ট কৰিলেহেঁতেন তেনেহ'লে অৱস্থাটো এতিয়ালৈকে কি হ'লহেঁতেন? আৰু গৰিয়া মৰিয়া আপোনালোকক কৈছোঁ, আপোনালোকৰ আল্লাহ বেলেগ নেকি? আপোনালোকৰ নবী বেলেগ নেকি? এই নবী মহম্মদ ৰছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ছাল্লাম লৈ যে কটুক্তি কৰিছে মানুহজনে, আপোনালোকে শুনা নাই নেকি? আজান বন্ধ হ'ব কৈ আছে মানুহবিলাকে, আপোনালোকে শুনা নাই নেকি? কিয় কৈ আছে আপোনালোকে নবীৰ উম্মত, আল্লাহৰ বন্দা আৰু বন্দী? কিয় বেকাৰ এনেকৈ শুনক? দিলত মনত বহুত আঘাত লাগিছে, এই বস্তুকেইটা বহুত আঘাত লাগিছে। আমালোকে সকলো বস্তু সহ্য কৰি ল'ব পাৰোঁ, অসুবিধা নাই, কোনো অসুবিধা নাই। আমালোকক গালি দি দিয়ক, আমালোকক কিবা কৰক, অসুবিধা নাই। কিন্তু আল্লাহ আৰু মুহাম্মদ ৰছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ছাল্লাম, লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰছুলুল্লাহ, এই দুটা বস্তুত আঘাত নানিব দেই। বহুত দিলত লাগি আছে। আমাৰ মাননীয়, আমাৰ অতি মৰমৰ প্ৰিয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, আপোনাক এই বিচাৰটো দি আছোঁ। আপোনাক কৈছোঁ আৰু মন্ত্ৰী মিনিষ্টাৰ যিমান আছে সকলোক কৈছোঁ, আপোনালোকক এই মানুহজনক অতি সোনকালে এৰেষ্ট কৰক আৰু যাতে অসমখন শান্তি থাকে, ভাতৃত্ব বজাই থাকে, এনেকৈ এটা ব্যৱস্থা কৰি দিয়ক প্লিজ। আমি বাংলাদেশী বিৰোধী, এতিয়াও কৈছোঁ, আগতে কৈ আছোঁ, সেইটো কোনো কথা নাই। কিন্তু হঠাৎ আহি পয়গম্বৰ চাহাবক আঘাত কৰিব, ইজ্জতক আঘাত কৰিব, এইটো সহ্য কৰা নহ'ব। আৰু কোনো মুছলিম মানুহে হিন্দু মানুহৰ ধৰ্মত আঘাত কৰিব, সেইটোও সহ্য কৰা নহ'ব। জয় অসম। ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, আৰু পেজটো ফ'ল' কৰিব। যদি ভাল লাগে কমেণ্ট কৰিব। কিন্তু মহম্মদ চাহাবক আঘাত নিদিব, ইজ্জতক আঘাত নিদিব। আল্লাহৰ নবী মুহাম্মদ ছাল্লাল্লাহু আলাইহি ছাল্লাম আল্লাহৰ ৰছুল। গতিকে বাৰ কৈছোঁ, এই হিৰেণ হিন্দু নামৰ এটা পোষ্ট কৰিছে, গোটা কি ক'ম, সকলো ষ্টেট, বহুত দেশত এতিয়ালৈকে মানুহে চাই লৈছে। গতিকে আমাৰ অসমৰ ইজ্জতৰ কথা আছে, আমাৰ ভাৰতৰ ইজ্জতৰ কথা আছে। গতিকে এই মানুহকেইটাক, এই আতংকবাদীকেইটাক ধৰি এৰেষ্ট কৰক। জয় অসম।